হাই এভৰিৱান, গুড মৰ্ণিং। আজি গৈ আছোঁ শিৱসাগৰলৈ। ভিডিঅ'টো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আৰু এই গোটেই ভিডিঅ'টোত আপোনালোকে সকলোবোৰ দেখা পাব, মানে আমি তাত কি কৰোঁ আৰু লগতে কি চাওঁ, এই সকলোবোৰ দেখা পাব। শিৱসাগৰ বুলি ক'লেতো আমাৰ এই ঐতিহাসিক ঠাইখিনিলৈ বহুত বেছি মনত পৰে। বাৰু তালৈকে গৈছোঁ, এই সকলোবোৰ আপোনালোকে দেখা পাব। ঘৰৰ পৰা ওলাই পেলাই লগালগ আহিলোঁ আমি তেল ডিপুত তেল ভৰাই ল'লোঁ। তাৰপিছত আহি অকণমান নিমখীয়া কিবাকৈ খাবলৈ মন গ'ল, তো সেইকাৰণে মই চটপটি উলিয়াই ল'লোঁ। চটপটিও আমি গোটেইকেইটাই খাই ল'লোঁ। এতিয়া আকৌ আমি যোৰহাটৰ ফ্লাইঅভাৰো পাৰ হৈ আহিলোঁ। তো যোৰহাটৰ পৰা যোৰহাট তিতাবৰৰ পৰা শিৱসাগৰলৈ প্ৰায় 2 ঘণ্টামান সময় লাগে আৰু। তো আহি আমি পাই গ'লোহি শিৱসাগৰ। এইফালে হৈছে জয়সাগৰ বৰপুখুৰী আৰু এইফালে চাওকচোন টাই মিউজিয়াম। আৰু ঠাইখিনি সাংঘাতিক ধুনীয়া, বহুত বেছি ভাল লাগিছে একদম। সঁচাকৈ দিয়কচোন, বহুত এই ঐতিহাসিক ঠাইখিনিৰ কথাটো আপোনালোকক নক'লেও হ'ল দিয়কচোন, সকলোৱে জানে। তথাপিও এই জয়সাগৰ পুখুৰীটো ময়ো অকণমান কৈ দিছোঁ। স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁৰ মাতৃ সতী জয়মতীৰ নামেৰে এই পুখুৰীটোৰ নামবোৰ ৰাখিলে জয়সাগৰ, মাতৃৰ স্মৃতিতে খন্দা হৈছিলে এই পুখুৰীটো। আৰু এইফালে হৈছে জয়দৌললৈ যিহেতু অকণমান ঘূৰি পেলাই যাব লাগিব, তো আমি অকণমান ইয়াতে ৰ'লোঁ, পুখুৰীৰ সন্মুখতে অকণমান ৰ'লোঁ। আৰু যিহেতু ভাৰতৰ ভিতৰত সৰ্ববৃহৎ পুখুৰী হৈছে এই জয়সাগৰ পুখুৰী, তাকে গুণগুণলৈ চাওকচোন। গুণগুণে যে মাছকেইটা দেখি পেলাই আঁতৰিবলৈ মন কৰা নাই, চায়ে আছে তাই সেইফালে। ইফালকৈ আমি দুয়োজনীয়ে একেবাৰে চালোঁ, চাই পেলাই ভাবিলোঁ যাব লাগে, যিহেতু বেছি দেৰি হৈ গ'লেও আমাৰ দিগদাৰ হৈ যাব। সেইকাৰণে এতিয়া প্ৰথমে আমি জয়দৌলতে দৰ্শন কৰি লওঁগৈ বুলিকৈ, যিহেতু মেইন গেটলৈ অকণমান যাব লাগিব, তো এতিয়া আমি যাবলৈ লৈছোঁ জয়দৌললৈ। এতিয়া আহি পেলাই মই চাকি ধূপ লৈ ল'লোঁ দোকানতে, আৰু লগতে ফল মূল বুট মগু এনেকৈ লৈ লৈছোঁ। প্ৰথমে জয়দৌলতে দৰ্শন কৰি লওঁ বুলি ভাবিলোঁ, যিহেতু গোটেই দিনটো ভালে কুশলে যাওক, সেই প্ৰাৰ্থনাৰে আমি প্ৰথমে চাকিভাগ দি লওঁগৈ। মানুহৰ যথেষ্ট ভিৰ লাগিছে বাৰু ভিতৰত। মানুহজনকো কৈ আছোঁ, তেওঁ যিহেতু ভিডিঅ' আৰু ফটো উঠাই আছে, তো সেইকাৰণে কৈছোঁ অকণমান ভালকৈ উঠাব আৰু বুলি। তাৰপৰা আহি গ'লোঁ এতিয়া এয়া চাকি জ্বলাবৰ কাৰণে। তাৰপিছত আহি আমি পাই গ'লোহি। মানুহৰ ভিৰ দেখিছে, বহুত ভিৰ হৈছে। আৰু এইফালে লাইনো পাতি আছে বাৰু, সেইফালে ভিতৰলৈ বহুত দীঘলীয়া লাইন পাতিছে। মানুহজনীকে লাইন পতাই দিলোঁ, মই অকণমান চাঙতে ৰ'লোঁ। আৰু এইফালে গুণগুণৰ চাওকচোন, তাই একদম ফ্ৰী পাই ইফাল সিফাল ঘূৰি ফুৰিছে। এয়া দীঘলীয়া পুৰা লাইন দেখিছে নহয় ভিতৰলৈ যাবলৈ, একদম ৰৈ আমনিও লাগি গৈছেগৈ। বহুত দীঘল লাইন হৈ আছে ভিতৰত, যিহেতু মানুহ বহুত ভিৰ লাগি আছে, তো সেইকাৰণে লাইন পতাই থৈছে। কিন্তু ভিতৰত চাকি জ্বলাব নালাগে বুলি ক'লে, বাহিৰতে জ্বলাবলৈ ক'লে। ভিতৰত জাষ্ট নিৰ্মালিয়ে দিছে। বাহিৰৰ পৰিৱেশটো চাওঁ বুলিকৈ আহিলোঁ। আহি পেলাই গুণগুণৰ দেখিছে পাৰটোৰ লগতে ধেমালি, তাই পাৰটোৰ লগতে বহুত দেৰি খেলিলে। এনেকৈ চুকত লগাই থকা পাৰটো বাহিৰলৈ উলিয়াই আনিছে, দেখিছে। তাৰপিছত আমি গোটেইকেইটা অকণমান গোটেই পৰিৱেশটো চালোঁ, চাই পেলাই আমি এতিয়া ৰংঘৰলৈ বুলি ওলালোঁ। এতিয়া আমি গাড়ীৰ পৰা নামিয়ে লগালগ একদম দেখিছোঁ যে ফুচকাৱালা এটা আছে, তাকে বোলো খাই লওঁ। ৰংঘৰৰ সন্মুখতে ৰৈ আছে যিহেতু, সেইকাৰণে অকণমান নেখালেতো ভালেই নালাগিব দিয়কচোন। ফুচকা খাইতো সাংঘাতিক ভাল পাওঁ, তো সেইকাৰণে আমি তিনিওটা এতিয়া ফুচকা খাবলৈ লৈছোঁ। ফুচকাকেইটাতো দেখি ৰ'বই নোৱাৰিছোঁ দিয়কচোন। এনেকুৱা কাৰ হয় ক'বচোন, ফুচকা দেখিলে যে লোভৰ পানী পৰে। তো মোৰো হয় দেই এনেকুৱা, দেখিলেই ৰ'ব নোৱাৰোঁ, খাইহে তৎ পাওঁ। তাৰপিছত আহি গ'লোঁ এতিয়া ৰংঘৰ গেটেদি সোমাবলৈ পালোঁ। সেয়া কিন্তু গুণগুণৰ চাওকচোন দৌৰ ষ্টাৰ্ট হৈ গ'ল। তাই ফ্ৰী পালেই হ'ল আৰু, য'তে ফ্ৰী পায় তাতে দৌৰ লগাই দিয়ে। সাংঘাতিক দৌৰিব পাৰে, চাওকচোন কেনেকুৱা দৌৰিছে। তো আমিও এতিয়া গৈছোঁ অকণমান ভিতৰলৈ, গোটেইখিনি চাওঁগৈ বুলিকৈ। পাই গ'লোহি সন্মুখখন, আৰু এইফালে ফুলৰ পুলি ৰুইছে বাৰু, সৰু সৰু হৈ আছে। যেতিয়া ফুল ফুলিব নহয় বহুত ধুনীয়া লাগিব নহয় জানো। অকণমান ফটো চটো মাৰি দিছোঁ আৰু গুণগুণক। তাৰপিছত আহি গ'লোঁ ভিতৰত। আৰু এটা কথা চাব দেই, কি কৰিছে আমাৰ গুণগুণে।
ভৰা এই ৰংঘৰতে আহোম ৰজা দা ডাঙৰীয়াসকল ৰংঘৰৰ বাকৰিত নানা খেল ধেমালি লগতে বিহু নৃত্য এইবোৰ চাবৰ কাৰণে এই ঘৰটো সজোৱা আছিলে আৰু এই ঘৰটোৰ নামেই ৰখা হৈছে ৰংঘৰ। আৰু এতিয়া ৰংঘৰৰ পৰা যাব লৈছোঁ। এতিয়া যাম তলাতল ঘৰলৈ। এয়া পাই গ'লোঁ সি ন-দুৱাৰতে সোমায়েই আমি তলাতল ঘৰ পামগৈ। এয়া এতিয়া গৈ আছোঁ আৰু এইবোৰ চাওকচোন ইমান ধুনীয়া পৰিৱেশ। এইটো এটা ঘৰ আছে। তাৰপৰা আহি পাই গ'লোঁ সি এতিয়া তলাতল ঘৰৰ অভিমুখে গৈ আছোঁ। টিকেট কাটিলোঁ, টিকেট কাটি আৰু আমাৰ গুণগুণে এপাক গৈও আকৌ দৌৰিও আহিলেগৈ দেই। তাই মানে ইমানেই ফাৰ্ষ্ট। তাৰপিছত আহি গ'লোঁ একদম বাপেকৰ হাতত ধৰি গৈছে এপাক। তাৰপিছত মানুহজনে ক'লে যে মই ভিডিঅ' কৰিম দিয়া। তাৰপৰা তেওঁ ভিডিঅ' কৰিব লাগিলে, আমি দুজনীয়ে গৈ আছোঁ। গুণগুণে আকৌ মোক পূৰা টানি নিছে আৰু তাইৰ হাতখনো মই এৰি দিব নোৱাৰোঁ যিহেতু তাই দৌৰ মাৰিব বিচাৰে আৰু এইফালে পূৰা ভিৰ লাগি আছে যিহেতু। ইয়াতো আমি ইফাল সিফালকৈ ধুনীয়াকৈ চালোঁ, গোটেই ভিতৰখন চালোঁ ধুনীয়াকৈ। তলাতল ঘৰ শিৱসাগৰৰ ৰংপুৰত অৱস্থিত। ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালতে এই তলাতল ঘৰ নিৰ্মাণ কৰা হৈছিলে। এই তলাতল ঘৰৰ কোঠালিবোৰ সমান্তৰালকৈ সজোৱা হয়। আৰু এই ৰাজপ্ৰাসাদটিৰ কাৰুকাৰ্য মোগল শিল্পৰ শৈলীৰ লগতো সাদৃশ্য থকা দেখা যায়। যিহেতু এইবোৰ মানে সকলোৱে গম পায় বাৰু, নকলেও হয়, তথাপিও অকণমান থুলমূলকৈ কৈ দিছোঁ। এতিয়া আকৌ ওপৰৰ পৰা নামিব লওঁতে দেখিছে নহয়, এয়া কপালতে দুখ পালোহি একেবাৰে। তেনে তললৈ নামি আহি আৰু এতিয়া যাবলৈ ওলাইছোঁ। বহুত ভোকো লাগিছে, সেইকাৰণে অলপমান ফটো মাৰিবলৈও এৰা নাই বাৰু, ফটো চটো মাৰিহে ওলাই যাম। কিন্তু গুণগুণৰ কিন্তু যাবলৈ একেবাৰে মন নাই। এই চাওকচোন বাহিৰৰ পৰিৱেশটো ইমান ধুনীয়া লাগিছে, গোটেই সেউজীয়া সকলো ফালে। বহুত বেছি ভাল লাগিছে পৰিৱেশটো। গুণগুণক ফুচলাই মেলি কেনেবাকৈ উলিয়াই নিছোঁ আৰু তাইতো একেবাৰে যাবলৈ মন কৰা নাই। তাৰপিছত মাৰ এখন হোটেললৈ আহিলোঁ আৰু হোটেলখন হৈছে চাংঘৰ। চবফালে বাঁহেৰে ডেক'ৰেশ্যন কৰিছে আৰু চকীকেইখনো বাঁহৰ হয়। দেখি ভাল লাগিছে নহয় জানো বাৰু। আৰু এতিয়া আহি গ'ল আমাৰ খাদ্যখিনি সন্মুখত লৈতো ৰ'বই নোৱাৰি, লগালগ খাবলৈ আৰম্ভ কৰি দিলোঁ। ভোকো লাগি আছে যিহেতু। খাই বৈ আহি গ'লোঁ, এখন ওচৰতে আছিলে নাৰ্চাৰী এখন। তো মানে ফুলবোৰ দেখি ৰ'বই নোৱাৰিলোঁ, বহুত বেছি ভাল লাগিছে। চব ৰং বিৰঙৰ আছে, কিন্তু ফুলৰ নামবোৰহে নাজানো ভালকৈ। 2-এজোপা মানৰ নাম জানো, কিন্তু সৰহখিনি ফুলৰ নামেই নাজানো। বহুত ভাল লাগিছে ফুলবোৰ। আৰু ইনডোৰ প্লাণ্ট এনেকুৱা ধৰণৰ ফুলবোৰো আছে। এইখিনি ইমান জোপোহা দেখিব ভাল লাগিছে। মানুহজনে আকৌ মোৰ পৰা মোবাইলটোও লৈ ল'লে দেই, মানে মোক কৈছে অকণমান ভিডিঅ' কৰি দিম, লগতে ফটো তুলি দিয়া। ফুলখিনিৰ লগতে আকৌ ময়ো অকণমান ফটো উঠিলোঁ। মানুহজনকো অকণমান ফটো উঠাই দিলোঁ। তাৰপিছত মই কেইজোপামান ফুলৰ পুলি ল'লোঁ আৰু ঘৰমুৱা হ'লোঁ। আজিলৈ ইমানেই, বাই বাই।